ভূপেন্দাৰ প্ৰব্লেমটো কি জানে মই খোলাকৈ কৈ দিওঁ নে ইমান কৈ আছে কাৰণে ভূপেন্দাৰ কথাটো কৈ দিওঁ ভূপেন্দা আসলতে যদিও কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন্দাৰ কোনো ধৰণৰ পাৱাৰ নাই ভূপেন্দাই আমাৰ শিৱসাগৰ সমষ্টিত জিলা পৰিষদ নেতা কেইটামান আমাক এৰি দিবৰ কাৰণে নিৰ্দেশ দিলে জিলা সভাপতি ভূপেন্দাক লেঠু দেখুৱাই দিলে জিলা সভাপতিয়ে কংগ্ৰেছৰ মঞ্জিৰ গগৈ তাৰপিছত আকৌ মঞ্জিৰ গগৈয়ে ক'লে যে মোক ক'লে নহ'ব আপুনি হেৰিয়াক কওক কি গগৈ এজন আৰু এজন আছে নহয় এই মোৰ এগেইনষ্টত যে ইলেকশ্যন সুব্ৰমিত্ৰ গগৈক কওক সুব্ৰমিত্ৰ গগৈক যেতিয়া ভূপেন বৰাই ফোন কৰিলে সুব্ৰমিত্ৰ গগৈয়ে ভূপেন বৰাক দম দি দিলে সুব্ৰমিত্ৰ গগৈ তেওঁ কোনো পদতে নাই ৰাজ্যিক সভাপতিক দম দিলে কেনেকৈ দম দিব পাৰিলে তাৰমানে গৌৰৱ গগৈৰ লগত সুব্ৰমিত্ৰ গগৈ থাকে আৰু গৌৰৱ গগৈয়ে সুব্ৰমিত্ৰ গগৈক কৈ দিছে যে অখিলদাক চিটকেইটা এৰি নিদিবি অখিলদাক চিটকেইটা এৰি দিলে অখিলদা যদি জিকি যায় তাৰ দামটো বাঢ়ি যাব 26ত আৰু আমি বেছিকৈ চিট এৰিব লাগিব সেইকাৰণে গৌৰৱে তলে তলে পলিটিক্স কৰিছে আৰু ভূপেন দাই বিচৰা সত্ত্বেও সেই কামটো আমাক শিৱসাগৰত চিটটো বুজাবুজি কৰাই দিব নোৱাৰিলে শিৱসাগৰত চিটটো বুজাবুজি কৰি দিব নোৱাৰিলে কাৰণে আমি ৰঙানদীটো চিটটো এৰি নিদিলোঁ আৰু ৰঙানদীত যেতিয়া চিটটো এৰি নিদিলোঁ ভূপেন বৰাৰ মিটিঙত 97 মানুহ হৈছে ফটো আছে ভিডিঅ' আছে লাগে যদি মই দি দিওঁ আৰু আমাৰ মিটিঙত 10,000 মানুহ হৈছে গতিকে ভূপেন বৰাই এতিয়া আৰু বিচনাত পৰি ইচ্ছাত বিচাত কৰি মৰিছে মানুহটো একদম গাটো খজুৱাইছে গাটো বিষাইছে গাটো হেৰিয়ে ডকাদি ডকিছে যে হাই মোৰ সমষ্টিত এতিয়া মই ইলেকশ্যন খেলিম বুলি ভাবিলোঁ অখিল গগৈ মিটিঙত 10,000 হয় মোৰ মিটিঙত 97টা মানুহ হয় গতিকে ভূপেন দাই এতিয়া বেয়া পাই থাকি লাভ নাই সেইকাৰণে কৈছোঁ 26ৰ কাৰণে কংগ্ৰেছে আমাৰ লগত বুজাবুজি কৰক নকৰিলে আপোনালোকে উজনি অসমত এটাও চিট নাপায় আমি কিন্তু কেইবাটাও পাম আমি নামনিটো পাওঁৱে উজনিটো আমি কেইবাটাও পাম আপোনালোকৰ লগত নগ'লেও আমি চিট পাম জিকিব পাৰিম আৰু গ'লেও আপোনালোকৰ লগত আমি চিট জিকিব পাৰিম কিন্তু যদি আপোনালোকে আমাৰ লগত নাহে মই কনফাৰ্ম কৰি দিছোঁ যদি আপোনালোকে আমাৰ লগত ৰাইজৰ দলৰ লগত 26ত বুজাবুজি নকৰে উজনিত আপোনালোকে গুল্লা পাব গুল্লা জিৰ' পাব উজনিত আপোনালোকে শূন্য পাব আৰু নামনিত আপোনালোকে পাব মুছলমান চিট কেইটামান পাব কিন্তু তাতো আমাৰ লগত কণ্টেষ্ট হ'ব কোনোবাটোত আমি জিকিম কোনোবাটোত আপোনালোকে ছেকেণ্ড পজিশ্যনত পাব আৰু অৱশেষত আপোনালোকৰ এই কেৰামতালিৰ কাৰণে আপোনালোকৰ এই মানে দুৰ্বুদ্ধ হাথৰৰ কাৰণে বিজেপি জিকি যাব তাৰ ফলত সেইকাৰণে মই বাৰম্বাৰ কৈছোঁ ভূপেন দা এইবিলাক সৰু সুৰা প্ৰশ্ন কৰি লাভ নাই মই প্ৰশ্ন কৰিলে আপুনি বাহিৰলৈকে ওলাব নোৱাৰিব মই যেতিয়া প্ৰশ্ন কৰা আৰম্ভ কৰিম ভূপেন বৰাক এটা থাকে তেতিয়া ভূপেন বৰাই বাহিৰলৈকে ওলাব নোৱাৰিব ভূপেন বৰা ক্ষমতাসীন এজন মানুহ একেবাৰে তেওঁৰ দলৰ মানুহে একো কথা নুশুনে তেওঁ আমাৰ শিৱসাগৰত বুজাবুজি কৰাই দিবলৈ ল'লে উল্টাই সুব্ৰমিত্ৰ গগৈ আৰু মঞ্জিৰ গগৈয়ে ভূপেন বৰাক দম দিলে কাৰণ গৌৰৱ গগৈ তেওঁলোকৰ লগত আছে গতিকে এই মুহূৰ্তত মই